তিনদিন সঁচাকে মই গা ধোৱা নাই। মই পানী ঢালিছো, সময় নাই। তাৰ কৰ্মৰ ফলটো আমি পাব লাগিব ন। এতিয়া মই কোৱা কথা নহয়। বহুতে কৈছে যে পৰিভূমি চৰাই আহিছে আৰু পৰিভূমি চৰাইৰ লগত চেল্ফি তুলি আছে। মানে স্বাভাৱিক, পৰিভূমি চৰাই অলপ দেখিবলৈ বেলেগ থাকে, হয় বেলেগ হয়, আৰু যাৰ কাৰণে ফটো মাৰিবলৈ বিচাৰে মানুহে ফটো মাৰিছে, মানে অকণমান চাব বিচাৰিছে, সেইকাৰণে চাইছে। চিন্তা নকৰিব, পৰিভূমি চৰাই আহিল, পানী শুকাল, তাৰপিছত মাছ মানে খাদ্য নাইকিয়া হ'ল, তাৰপৰা উৰি গুচি যায় যেনেকৈ পৰিভূমি চৰাই। এই পৰিভূমি চৰাই আহিল আৰু উৰি গুচি যাব। কিন্তু মই কোৱা কথা নহয়, মই এজন ভকতে কয়, ৰাৱণেও পূজা কৰিছিল, ৰামেও পূজা কৰিছিল, কিন্তু পূজা কৰিলে নহ'ব, কৰ্ম সৎ হ'ব লাগিব। বাকী মই ইমান ক'ব বিচাৰোঁ। তিনদিন সঁচাকে মই গা ধোৱা নাই। মই পানী ঢালিছো, সময় নাই। জিকিব লাগিব, জিকি পেলাই সমষ্টি উন্নয়ন কৰিব লাগিব, চেণ্ট্ৰেল স্কুল আনিব লাগিব। মই নিলে প্ৰায় 75% পানী দিলো, 75% যি পানী আছে এইবাৰ জিকি পানীটো প্ৰায় দিব লাগিব, ঘৰে ঘৰে পানী। ৰাস্তা 80% কৰিলো, আৰু কেনেকে 20% ৰাস্তাৰ কাৰণে পুঁজি আনি ৰাস্তা বনাই ৰাইজক এটা আনন্দময় পৰিৱেশ কৰিব পাৰো। নতুন উদ্যোগ কেনেকে আনো, অকল পৰিকল্পনা, বেলেগ একো নাই। খাদ্য যোগান ধৰা, কিতাপ পত্ৰ কিনি দিছিলো, কিমান মানুহ আমি টিং দি পেলাই সেই হাঁহি অকণ বিৰিঙাইছিলো। আমাৰ বিজেপি দলৰ সন্মানীয় কাৰ্যকৰ্তাসকল, অসম গণ পৰিষদ দলৰ কাৰ্যকৰ্তাসকলে মিলি তেখেতসকলে আমাৰ নামঘৰ তালিকা দিছিলে, সেই নামঘৰসমূহ আমি বনাই দিছিলো। আজি ভকত বৈষ্ণৱক আমি আনি আনন্দ বিৰিঙাইছিলো। বহু জেগাত পেচাব ঘৰ প্ৰয়োজন আছিলে, পেচাব ঘৰ বনাই দি পেলাই ভকত বৈষ্ণৱক সেৱা কৰিছিলো। কত বিদ্যালয়, কত হয়তো অংগনবাদী কেন্দ্ৰ টিং ফুটা হৈ যাব বাবে কণ মইনাসকলে পঢ়িবলৈ অসুবিধা পাইছিল, সেই তেখেতসকলক অনুৰোধ ৰক্ষা কৰি পেলাই আমি হাঁহি আনন্দ বিৰিঙাইছিলো। হস্পিটেলত কাৰোবাৰ দৰৱ কিনিবলৈ টকা নাছিলে, আমি সহায় কৰিছিলো। তাৰ কৰ্মৰ ফলটো আমি পাব লাগিব ন, তাৰ কৰ্মটো ফল পাবই লাগিব। এই মই কোৱা কথা নহয়। বহুতে কৈছে যে পৰিভূমি চৰাই আহিছে আৰু পৰিভূমি চৰাইৰ লগত চেল্ফি তুলি আছে। মানে স্বাভাৱিক, পৰিভূমি চৰাই অলপ দেখিবলৈ বেলেগ থাকে, হয় বেলেগ হয়, আৰু যাৰ কাৰণে ফটো মাৰিবলৈ বিচাৰে মানুহে ফটো মাৰিছে, মানে অকণমান চাব বিচাৰিছে, সেইকাৰণে চাইছে। চিন্তা নকৰিব, পৰিভূমি চৰাই আহিল, পানী শুকাল, তাৰপিছত মাছ মানে খাদ্য নাইকিয়া হ'ল, তাৰপৰা উৰি গুচি যায় যেনেকৈ পৰিভূমি চৰাই। এই পৰিভূমি চৰাই আহিল আৰু উৰি গুচি যাব। কিন্তু মই কোৱা কথা নহয়, মই এজন ভকতে কয় যে প্ৰচাৰটো চবে কৰি আছে। ঠিক তেনেকৈ ৰাৱণেও পূজা কৰিছিল, ৰামেও পূজা কৰিছিল, কিন্তু পূজা কৰিলে নহ'ব, কৰ্ম সৎ হ'ব লাগিব। বাকী মই ইমান ক'ব বিচাৰোঁ।